সিংগাপুৰত অমিত প্ৰভাই ডিলিট কৰি দিয়া ভিডিঅ'টো এতিয়া আহি পৰিছে হয় জুবিন গাৰ্গৰ শেষ নিশ্চা আচলতে এইটো ভিডিঅ'ত গৈছে মই ভিডিঅ'টো কন্টেক্ট পিছতে লগাই দিম আৰু এইখিনিতে জনাই থওঁ যে দুৰ্বল মনৰ মানুহে ভিডিঅ'টো নাচাব যিসকলে দুৰ্বল কিছু কথা তেওঁলোকে সহ্য কৰিব নোৱাৰে তেনে মানুহে আচলতে ভিডিঅ'টো নাচাব ইয়াতে স্কিপ কৰক কিয়নো এই ভিডিঅ'টোত আছে সেই ভিডিঅ'টো যিটো ভিডিঅ'ত আচলতে জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰিছিল কেনেকৈ ছটফটাই হয় জুবিন গাৰ্গে ছটফটাইছিল সেইখিনি সময়ত কেনেকৈ সহায় বিচাৰিছিল লগৰীয়াৰ ওচৰত আৰু এই ভিডিঅ'টো এতিয়া আহি পৰিছে তেওঁ কেনেকৈ পানীত ডুবি গৈছিল কেনেকৈ কি হৈছিল কাৰণ এই ভিডিঅ'টো এতিয়ালৈকে ছচিয়েল মিডিয়াত নাই কিন্তু এই ভিডিঅ'টো আছিল অমৃত প্ৰভা যিগৰাকী সহযোগী শিল্পী গৈছিল জুবিন গাৰ্গৰ লগত ছিংগাপুৰত ফুৰিবলৈ বা নৰ্থ ইষ্ট ফেষ্টিভেললৈ সেই ছিংগাৰ গৰাকীৰ ওচৰত অমৃত প্ৰভাৰ মোবাইলত আচলতে এই ভিডিঅ'টো আছিল আৰু এই ভিডিঅ'টো ডিলিট কৰি দিছিল হয় এই ভিডিঅ'টো ডিলিট কৰি দিয়া হৈছিল সিদ্ধাৰ্থৰ বাবে সিদ্ধাৰ্থই আচলতে জোৰ দিছিল যে এই ভিডিঅ'টো ডিলিট কৰা আৰু সিদ্ধাৰ্থৰ কথা মতে মোবাইলৰ পৰা ডিলিট কৰি দিছিল কিন্তু অসমৰ SIT দলে চাইবাৰৰ টেকনিকেলৰ জৰিয়তে এই ভিডিঅ'টো পুনৰ ৰিকভাৰী কৰিছে আৰু এই ৰিকভাৰী কৰা ভিডিঅ'টো এতিয়া আমাৰ হাতত আছেই এতিয়া এই ভিডিঅ'টোত কি আছে এই ভিডিঅ'টোত চাবলৈ সকলো অনুৰাগীয়ে বিচাৰিব কিন্তু সকলো অনুৰাগীয়ে বিচাৰিলেও এই ভিডিঅ'টো সবতে চাবলৈ নাপাব কিন্তু আপোনালোকে জানি লওক জুবিন গাৰ্গৰ এই অন্তিম ভিডিঅ'টো যিটো ভিডিঅ' জুবিন গাৰ্গে ছটফটাই নিজৰ জীৱন দিবলগীয়া হৈছিল সহায় ভিক্ষা কৰিবলগীয়া হৈছিল সেই ভিক্ষা মগা এই ভিডিঅ'টো দেখিলে আপুনি আচৰিত হৈ যাব কাৰণ সেইখিনি সময়ত ইয়তখনত বহুত মানুহ আছিল কাৰণ প্ৰবাসী অসমীয়া আছিল প্ৰায় 11-12 জন ব্যক্তি আছিল তাৰে ভিতৰত অমিত প্ৰভাও এগৰাকী আছিল আৰু অমিত প্ৰভাই একো নাজানো বুলি কৈ তেওঁ দায় হাৰিব বিচাৰিছিল কিন্তু বৰ্তমান সময়ত তেওঁ দায় হাৰিব পৰা নাই কাৰণ SIT দলে তেওঁ গ্ৰেপ্তাৰ কৰি বিভিন্ন কথা সুধি পেলাইছে আৰু সুধি পেলাই গোটেই কথা উদ্ধাৰ কৰিছে কাৰণ তেওঁলোকক থাৰ্ড ডিগ্ৰীও এপ্লাই কৰিছে যদি মিছা কথা ক'বলৈ বিচাৰিছে কাৰণ শেখৰে এফালে কথা কৈ দিছে যে শেখৰে সিদ্ধাৰ্থই আমুক কৰিছে আৰু সিদ্ধাৰ্থও কৈ দিছে গতিকে এই কথাবোৰ যে সত্য প্ৰমাণিত হৈছে এতিয়া এই ভিডিঅ'বোৰ যে ডিলিট কৰিছিল এতিয়া এই ডিলিট কৰা ভিডিঅ'বোৰ ৰিকভাৰী হৈ ওলাইছে আৰু ৰিকভাৰী হোৱাৰ পিছত এতিয়া এই ভিডিঅ'বোৰ পাব্লিক হৈছে আৰু এই পাব্লিক হোৱা ভিডিঅ'বোৰ এতিয়া সকলোৰে হাতে আহি যাব কিন্তু এটা ডাঙৰ কথা অমৃত প্ৰভাৰ মোবাইলত এই ভিডিঅ'টো আছিল আৰু এই ভিডিঅ'টো ডিলিট কৰাইছিল সিদ্ধাৰ্থই কাৰণ ভয় খাইছিল যে এই ভিডিঅ'টো যদি পাব্লিছ হৈ যায় কেনেবাকৈ মিডিয়াই পাই যায় তেনেহলে অসমৰ ৰাইজ আৰু ক্ষুভিত হ'ব কিন্তু অসমৰ ৰাইজে বেছিকৈ ক্ষুভিত হ'ল সেই ভিডিঅ'টো নোপোৱাৰ কাৰণে কিন্তু এতিয়া খবৰ আহিছে SIT দলে অৰ্থাৎ তদন্তকাৰী দলে CIDয়ে সেই শেষৰ মুহূৰ্তত কি হৈছিল জুবিন গাৰ্গৰ লগত কেনেকৈ শেষ নিশ্বাস ত্যাগ কৰিল এই সকলোখিনি তথ্য এতিয়া CIDৰ হাতত আহি পৰিছে আৰু SITৰ হাতত আহি পৰিছে আৰু এদিনৰ পিছতে এই গোটেই কিজনক আচলতে আদালতত হাজিৰ কৰাব আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি সকলো ৰাইজে আৰু বিশেষজ্ঞসকলে কৈ আছে কিন্তু এইখিনিতে সেই ভিডিঅ'টো আহি পৰিছে যিটো ভিডিঅ'ৰ কাৰণে এতিয়া অসমৰ ৰাইজ উগ্ৰীৱ হৈ ৰৈ আছে আৰু সেই ভিডিঅ'টো এতিয়া CID তদন্তৰ খাতিৰত তেওঁলোকৰ হাতত আছে এই ভিডিঅ'টো সকলোৱে আশা কৰিছে যে এই ভিডিঅ'টো চাবৰ কাৰণে কিন্তু দুৰ্বল ব্যক্তি হেতু যদিও পাব্লিক হয় হেতু নাচাব কিয়নো তাত হয়তো বহুতে সহ্য কৰিব নোৱাৰা এনেকুৱা ধৰণৰ ভিডিঅ' হ'ব পাৰে গতিকে আপোনালোকক কৈছো যে এই ভিডিঅ'টো যিটো ভিডিঅ'ৰ কথা মই কৈ আছিলো অকনমান আগত এই ভিডিঅ'টো সম্পূৰ্ণ অসমৰ CID দলৰ হাতত আছে SIT দলৰ হাতত আছে আৰু SIT দলে তদন্তৰ খাতিৰত এটো এতিয়ালৈকে পাব্লিক কৰা নাই কিয়নো কিন্তু ৰাইজে এটো পাব্লিক কৰক বুলি ভাবি আছে কিন্তু এতিয়ালৈকে পাব্লিক কৰা নাই আৰু হয়তো এটো পাব্লিক নকৰিবও পাৰে